এটা কথা অকণমান আগত পাঠে কৈ গ'ল যে এইটো নহয় যে কলিত দান পুণ্যৰ সংখ্যা কমিব। কলিতে আটাইতকৈ বোলে দান পুণ্যৰ সংখ্যা বেছি, কিন্তু কলিত কেনেকৈ ধৰ্ম আচৰণ হয় বোলে দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভ ভাৱে ধৰ্ম আচৰিবে আতি। দান পুণ্য কৰিলে বোলে মোৰ খ্যাতি বৃদ্ধি পাব, নহ'লে বোলে চিঠিখনত এই মোৰ নামটো নাই, মই নামঘৰলৈ নাযাওঁ, এনেকৈ কোৱা মানুহো আছে। বিয়াখনলৈ নাই মতা সেইটো বেলেগ কথা, এয়া ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰ। মোৰ নামটোৱে প্ৰাধান্যতা পাব নালাগে, নহয়নে? যদি মোৰ নামটোৱে প্ৰসংগতা আহে, প্ৰাধান্যতা পায়, তেতিয়া সেইটোতো অহং পৰিপুষ্ট কৰিব। গতিকে ধৰ্মানুষ্ঠানৰ নামত আমি কিমান টকা পইচা খৰচ কৰিছোঁ এইটো জৰুৰী নহয়, তাৰ যিটো অন্তৰৰ ভাৱটো আছেনে নাই। নহ'লে চাওকচোন, কিছু স্থানত আপোনাৰ সেই ঈশ্বৰক দিয়া শৰাইখনতো লিখি থোৱা থাকে বোলে আমুকৰ সোঁৱৰণত শৰাইখন দিয়া আছে, ফলত সেই বস্তুটো কোনে পালে বাৰু? ঈশ্বৰক দিয়া হ'ল জানো? মোৰ নামটোৰ প্ৰাধান্যতা মই ইমান ৰাখিব বিচাৰিছোঁ যে সেই ঈশ্বৰৰ সন্মুখত সজাই থোৱা শৰাইখনতো নাম আছে। কিছু স্থানত আপোনাৰ চন্দনাপতো লিখি দিয়ে। এইটো হ'ব নালাগে। বাহ্যিক কিবা এটা ক্ষেত্ৰত কোনোবাই কিবা এটা দিছে, তাত স্মৃতি হিচাপত ৰাখিব, তাত ক'বলগীয়া নাই, কিন্তু আমি ঈশ্বৰৰ অৰ্থে দিছোঁ, নহয়নে? গতিকে এইটো জৰুৰী। আমি কি দিছোঁ? এইখন ভাৰততে ৰজা মহাৰজাসকলে ইমান ডাঙৰ ডাঙৰ দৌল দেৱালয় মঠ মন্দিৰ সত্ৰ পাতি থৈ গ'ল, ক'তো নিজৰ নামটো লিখি থৈ যোৱা নাই, মই কৰিছিলোঁ, মই বনাইছিলোঁ, নহয়নে? গতিকে আমিতো সামান্য কিবা এটাহে কৰিছোঁ, তাত নিজৰ নামটো কেলে লাগে? তেওঁৰ দৃষ্টিত আহিলে এনেও স্বভাৱতে সকলোৰে দৃষ্টিত আহি যাব, কিন্তু মানুহৰ দৃষ্টিত অহাটোত ভক্তি মাৰ্গত গুৰুত্ব এটা দিব নালাগে। আৰু সেইকাৰণে অকণমান খুহুতীয়া প্ৰসংগ এটা ক'ব বিচাৰিছোঁ। এই আজিৰ পৰা আপোনাৰ কিছু বছৰ আগতে যদি কেনেবাকৈ আমাৰ দৌল দেৱালয় সত্ৰ নামঘৰত যদি ধৰি লওক এই কিবা কিবি চুৰ কৰ্ম হৈছিল, তেতিয়া আমাৰ গাঁৱৰ মানুহে পিছত খবৰ পাইছিল নে বোলে এসপ্তাহৰ পাছত 3 দিনৰ পাছত এই আমুকত বোলে চুৰ হ'ল, সঁচাকৈ দেই মহিমা আছে দেই, চুৰটো বোলে তেজ বমি কৰিবলগীয়া হ'ল নহয়, পাগলৰ নিচিনা হৈ থাকিলে নহয়, বা কিবা এটা অমংগলিক ঘটিলে নহয়, কিয় বোলে ধৰ্মানুষ্ঠানৰ পৰা চুৰ কৰিছিল। আজিকালিওতো হৈ থাকে, নহয়নে? নামঘৰটো আজিকালি চুৰ হয়, সত্ৰতো চুৰ হয়, মন্দিৰতো চুৰ হয়, দৌল দেৱালয়তো চুৰ হয়, কিন্তু আজিকালি সেইবিলাক খবৰ আমি নাপাওঁ কেলে? চাবলৈ গ'লে আজিকালি বেছিহে ফাষ্ট পাব লাগিছিল, ছ'চিয়েল মিডিয়াৰ যুগ। এইটো এটা কথা বুজাবলৈহে আচলতে কথাখিনি টানি অনা হৈছে। এতিয়া যাতে যিটোৱে চুৰ কৰিছে, চুৰ কৰাৰ আগতে চাগে চাকি গছ দি লৈছে যে প্ৰভু চলিবলৈ উপায় নাই আৰু তোমাৰ ঠাইতে হাতখন দিছোঁ। বেয়া কৰ্ম কৰিছে, কিন্তু অন্ততঃ মানুহটোৱে মানিছে যে ঈশ্বৰ আছে। তাৰ বিপৰীতে আকৌ মই মানিব নোৱাৰিবও পাৰোঁ নহয়, বোলে কোনে কৰিলে? ময়ে কৰি দিছোঁ। আমি মানুহো এনেকুৱা কপটীয়া অহংভাৱ কেনেকৈ প্ৰকাশ কৰোঁ বোলে এইখিনি কোনে কৰিলে? এই অধমেই কৰিছে। নিজকে অধম বুলি কৈছোঁ, কিন্তু কি কৈছোঁ? অধমেই কৰিলে, মানে ময়ে কৰিছোঁ। সেইটো অহংকাৰ হয় নে নহয়? নাজানো বুলি ক'ব পৰা এজন মানুহে হৈ গৈছে আমাৰ বৈষ্ণৱ পৰম্পৰাত, সেইটো মহাপুৰুষ মাধৱদেৱ। আমি যদিও গাওঁ যে প্ৰভু নাজানো আবাহন নাজানো বিসৰ্জন, হ'লেও অকণমান জনাৰ অহংকাৰ মোৰ কিন্তু থাকে, হয়নে নহয়? মই যদিও আপোনাৰ আগত গাইছোঁ নাজানো আবাহন নাজানো, তথাপি মই অকণমান কিবা এটা জানো, এই অহংটো আছে। মাতৃ যশোদায়ো ভগৱান কৃষ্ণক যেতিয়া বান্ধিব বিচাৰিছে 2 আঙুলে অতা নাছিল বোলে, কি মই মোৰ ভাৱ, মোৰ পুত্ৰ মই বান্ধিছোঁ। জগতৰ ঈশ্বৰকে, জগতৰ ঈশ্বৰ মাতৃ হৈ সেইকণত পৰা নাই, কাষ চাপিব। ঠিক আমি থাকিলে হ'ব জানো? আমাৰ মনত সেইটো থাকিলে হ'ব জানো? দান পুণ্য কৰিব লাগে, কিন্তু এইটো নহয় যে মই কৰিছোঁ, মই গোটাইছোঁ, মোৰ জহতেই হৈছে। আপোনাৰ মোৰ জহত একো হোৱা নাই, ঈশ্বৰে বিচাৰিছে কাৰণে হৈছে, আপুনি মই নিমিত্তহে, নহয়নে? এই ভাৱটোৱে ভক্তি পৰিপুষ্ট কৰে, বাৰে বাৰে ভক্তি পৰিপুষ্ট কৰে। কিয় কৈ থাকিব পাৰিছে? ভক্তি মানে হৈছে সমৰ্পণ ভাৱ। চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱাতে ভক্তি নহয়, এইটো এটা সামাজিক নিয়ম, তাৰ জৰিয়তে এটা পৰিৱেশ সৃষ্টি হয়। কিন্তু চাকি গছ জ্বলাওঁতে, ধূপ গছ জ্বলাওঁতে ঈশ্বৰৰ চেহেৰাটো কেইবাৰ মনলৈ আহিলে, সেইটোতো মই নিজক সুধিব লাগিব। মুখে বোল আৰাম, হৃদয়ে ধৰা আৰু বেতেকে মুকুতি পাই বা কহিলো স্বৰূপ, মনটোৱে যদি ৰূপটো চিন্তা কৰা নাই, চাওকচোন ৰূপ চিন্তনৰ প্ৰাধান্যতা ক'ৰ পৰা আমি বুজিব পাৰোঁ? গজেন্দ্ৰ উপাখ্যান। মহাৰাজ ইন্দ্ৰদ্যুম্ন পৰম বৈষ্ণৱ আছিল, ইমান তেওঁৰ ভক্ত যে ৰাজ্য শাসন কৰাৰ বহুকাল বছৰ পাৰ হোৱাৰ পাছত ৰজা ইন্দ্ৰদ্যুম্নই ভাবিলে কি যে বহু ৰাজ্য ভোগ কৰিলোঁ আৰু এতিয়া মই কেৱল মোৰ সময়ছোৱা হৰিভক্তিৰ অৰ্থে প্ৰয়োগ কৰিব লাগে। এই কথাটোকে চিন্তা কৰি ৰজা ইন্দ্ৰদ্যুম্নই নিজৰ পুত্ৰসকলক ৰাজ্যভাৰ অৰ্পণ কৰি তেওঁ বনলৈ গুচি গৈছিল, আৰু সেই বনত এটা ভগা পজা নিৰ্মাণ কৰি
তাতেই সদায় ঈশ্বৰ উপাসনা কৰি দিনটো পাৰ কৰিছিল। আৰু তেনেতে কি হ'ল, এদিন সেই ৰজা ইন্দ্ৰদ্যুম্নৰ আশ্ৰমলৈ আগমন ঘটিছিল মহীঋষি অগস্ত্য। ৰজা ইন্দ্ৰদ্যুম্নই তেতিয়া ঈশ্বৰক চিন্তা কৰি একান্ত মনে বহি আছে। ঋষি অগস্ত্যই আহি উপস্থিত হলি। উপস্থিত হোৱাৰ পাছতে ঋষি অগস্ত্যই ২-৩ বাৰ ৰজা ইন্দ্ৰদ্যুম্নক মাতিলে, কিন্তু ইন্দ্ৰদ্যুম্ন ঈশ্বৰক চিন্তা কৰি ইমান মগ্ন হৈ আছিল, সন্মুখত যে এজন ব্যক্তি ৰৈ আছে সেই কথাটো তেওঁ গমেই নাপালে, একেবাৰে ইমান মগ্ন হৈ আছে। সেইটোক কোৱা হৈছে একান্ত চিন্তন। আমি যিবিলাক কৰি থাকো এইবিলাক একান্ত চিন্তন নহয়, এইবিলাক বহু চিন্তন। কৃষ্ণ বুলি কওঁতে মনলৈ কি আহিছে মইহে জানো, মুখেৰেহে কৃষ্ণ বুলি কৈছো। এতিয়া ৰজা ইন্দ্ৰদ্যুম্নই কিন্তু একান্ত চিন্তন কৰি বহি আছে। কিন্তু ঋষি অগস্ত্যই ভাবিলে, ৰজা হৈ পেলাই বৰ একদম হাতীটোৰ দৰে গপ ধৰি তপ আচৰণ কৰা ভাওজুৰি এজন বহি আছে। মই ইমান বাৰ মাতিছো, তেওঁ মোক মাত এষাৰ দিয়া নাই। হাতীটোৰ দৰে বোলে গপ ধৰি বহি আছা, তপ আচৰণ কৰা অভিমানত যোৱা বোলে অভিশাপ দিছো, তুমি এই ষষ্ঠী জুনিকে প্ৰাপ্ত হবা। তেতিয়া সেই ঋষি অগস্ত্যই বোলে ইন্দ্ৰদ্যুম্নক অভিশাপ দিছে এই গজ শৰীৰ প্ৰাপ্ত কৰিবলৈ। এতিয়া এইখিনিতে মনলৈ শংকা এটা আহে, ৰজা ইন্দ্ৰদ্যুম্নইতো বেলেগ কথা চিন্তা কৰি বহি থকা নাছিল, হৰিকেই চিন্তা কৰি বহি আছিল। তেতিয়া হৰি ভক্তি কৰি সেইখিনি কি লাভ হ'ল, অভিশাপে পালে। ইয়াৰ উত্তৰটো এতিয়া ক'ত পাম, গজেন্দ্ৰৰ জৰিয়তে। হৰি ভক্তি কৰিলে কাৰণত, কোনোবা কাৰণত জীৱ অধোগতি প্ৰাপ্ত হ'ব পাৰে, কিন্তু তাৰ পতন নহয়। অধোগতি আৰু পতন দুটা বেলেগ বস্তু। ৰজা ইন্দ্ৰদ্যুম্ন মনুষ্য শৰীৰ পাইছে, অধোগতি লাভ কৰিছে নহয় নে, গজ শৰীৰ, পুনৰ হাতীৰ শৰীৰলৈ আকৌ নামি যাব লাগে, কিন্তু তেওঁ পতন হোৱা নাই। কিয়? এই গজেন্দ্ৰ যেতিয়া গ্ৰাহে ধৰিছিল, ইমান হাজাৰ বছৰ বোলে যুদ্ধ লাগিল, তাৰপিছত যেতিয়া গজেন্দ্ৰৰ একেবাৰে বল শক্তি কমি আহিল, এইফালে গজেন্দ্ৰৰ একদম সতেজ তেজ পান কৰি গ্ৰাহৰ শক্তি বৃদ্ধি হৈ গ'ল, তেতিয়া অন্তিম সময়ত যে গজেন্দ্ৰৰ ঈশ্বৰলৈ মনত পৰিলে। কেনেকৈ মনত পৰিবলৈ পালে? পূৰ্বকৃত পুণ্য আছিল, অধোগতি পাইছে, কিন্তু তেওঁ পতিত হোৱা নাই। গজেন্দ্ৰই যে স্তুতি কৰিছিল, মহাপুৰুষে যদিও লিখিছে যে গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি, কিন্তু প্ৰত্যক্ষ ৰূপত গজেন্দ্ৰই ৰাম কৃষ্ণ নাৰায়ণ হৰি একো উচ্চাৰণ কৰা নাছিল। গজেন্দ্ৰই কি কৰিছিল? স্মৰণ কৰিছিল। স্তুতিটো যে কৰিছিল, হাতীটোৱে বাৰু স্তুতি কৰা সম্ভৱ নে? গজেন্দ্ৰৰ মনত পৰিছিল। কালৈ মনত পৰিছিল? যিটো স্তুতিৰে সদায় তেওঁ ভগৱন্তক উপাসনা কৰিছিল ইন্দ্ৰদ্যুম্ন হৈ থাকোঁতে, অন্তিম সময়ত সেই স্তুতিটো তেওঁ মনত পৰিছিল। সেইকাৰণে সদায় ঈশ্বৰৰ ওচৰত উপাসনা কৰোঁতে চাওকচোন, যেনেদৰে চাওকচোন ঈশ্বৰৰ ওচৰত গুৰুমুখী হ'লে মন্ত্ৰ দিলে গুৰুৱে এটা মন্ত্ৰ দিয়ে, নাম দিলেও এটা নাম দিয়ে, ঠিক তেনে সদায় ঈশ্বৰৰ ওচৰত সদায় বোলে একেটা প্ৰাৰ্থনাকে কেলে কৰি থাকিম, নতুন নতুন প্ৰাৰ্থনা কৰিব লাগে, নতুন নতুন কিবা কিবি গাব পাৰে, কিন্তু এটা নিৰ্দিষ্ট স্তুতি, নিৰ্দিষ্ট অন্তত ঘোষা সদায় উচ্চাৰিত হ'ব লাগে। সেইটোৱে স্থায়িত্বটো প্ৰদান কৰে। ইন্দ্ৰদ্যুম্নই যিটো স্তুতিৰে সদায় ঈশ্বৰক ভজনা কৰিছিল, সেই স্তুতিটো গজেন্দ্ৰৰ তেতিয়া মনত পৰি গ'ল। গজেন্দ্ৰই শ্ৰৱণো কৰা নাই, কীৰ্তনো কৰা নাই, কি কৰিছে? স্মৰণ আৰু চিন্তন। শ্ৰৱণ কীৰ্তন কিয় কৰিব লাগে? শুনি পেলাই যাতে মই চিন্তা কৰিব পাৰোঁ। কিন্তু শুনি পেলাই যদি মই চিন্তা কৰা নাই, মনন কৰা নাই, শ্ৰৱণমটো গুৰু পূৰ্বম মননম তদনন্তৰম নিদিধ্যাসনম ইত্যেত জ্ঞান পূৰ্ণ বোধস্য লক্ষণম। পোনপ্ৰথম শুনিব লাগিব। শ্ৰৱণমটো গুৰু পূৰ্বম, গুৰুৱে কি কৈছে শুনা, শুনাৰ পাছত মননম তদনন্তৰম, নিজে মনন কৰিব লাগিব, চিন্তন কৰিব লাগিব। তাৰপিছত নিদিধ্যাসনম ইত্যেত, স্বাধ্যায়, তাক আচৰণ কৰাৰ বাবে অভ্যাস কৰিব লাগিব। তাৰ পাছতে তত্ত্বজ্ঞান পূৰ্ণবোধস্য লক্ষণম, তাৰপিছতে তত্ত্বজ্ঞান উপজি তেওঁ পূৰ্ণত্ব প্ৰাপ্তিৰ দিশত আগবাঢ়িব পাৰে। এইটো হৈছে ক্ৰম। মই শ্ৰৱণ কৰিছোঁ কৃষ্ণ কথা, চিন্তা কৰিছোঁ নে? এতিয়া মনত কেনেধৰণৰ চিন্তা আছে আমি নিজকে পৰীক্ষা কৰি চাব। ঘৰত কেতিয়াবা অকলে বহি থাকোঁতে মনলৈ কি চিন্তা আহে? সেইখিনি সময়ত ঈশ্বৰ চিন্তা আহিছে নাই? যদি অকলে থাকোঁতে বেলেগ কিবা অগ্ৰং বগ্ৰং ধেই কিবা কি চিন্তা আহিছে জানক, অকণমান মেৰামতি কৰাৰ প্ৰয়োজন আছে। যদি ভাল কিবা এটা চিন্তা আহিছে ঈশ্বৰৰ লীলা, তেতিয়াহ'লে সেই মনটো কেতিয়াও বিচলিত হ'ব নোৱাৰে। সেইটোত গুৰুত্ব এটা দিব লাগে। এতিয়া গজেন্দ্ৰৰ জৰিয়তে আমাক কি দেখালে চাওকচোন। অন্তিম সময়তে যেনিবা কোনোবা এজন কেকাই আছে, ওচৰতে গীতা ভাগৱত পঢ়ি আছে। মানুহৰতো এনেকুৱাওতো স্থিতি উৎপন্ন হয় যে কাণেৰে নুশুনা হৈ থাকে। তেতিয়াহ'লে গীতা ভাগৱত ওচৰতে পঢ়ি আছে, কেনেকৈ শুনি? মুখেৰে কোৱা শক্তিটো কেতিয়াবা নাইকিয়া হৈ যায়, তেতিয়াহ'লে কেনেকৈ ঈশ্বৰৰ নাম ল'ম?
তেতিয়া কিহে ক্ৰিয়া কৰিব? স্মৰণ আৰু চিন্তনে। মনেৰে তাত চিন্তা কৰিব লাগিব, চিন্তন কৰিব লাগিব। কিন্তু কেতিয়া স্মৰণ আৰু চিন্তন কৰিব পাৰে? যেতিয়া এই গোটেই জীৱন শ্ৰৱণ কীৰ্তনৰ অভ্যাসটো থাকিব, তাৰ জৰিয়তে স্মৰণ আৰু চিন্তন পৰিপুষ্ট হ'ব, হয়নে? এতিয়া চাওকচোন, সমাজত কিবা এটা কৰ্ম কৰা হৈছে, তাত মই নিজৰ ভাৱটো চিন্তা কৰাৰ প্ৰয়োজন নাই। ঈশ্বৰে বিচাৰিলে কাৰণে পাইছো, মুখেৰেও নহয়, ঈশ্বৰ বুলি কোৱা লাগিলে ঈশ্বৰৰ স্বৰূপটো মনলৈ আহিব লাগিব। ধ্যান বৰ্ণনত দিছে নহয়, ঈশ্বৰৰ বোলে চৰণৰ পৰা মস্তকলৈকে, পুনৰ মস্তকৰ পৰা চৰণলৈকে ভক্তজনে ৰূপটো চিন্তা কৰিব লাগে। তাৰ যেতিয়া মনটো স্থিৰ হয়, কৰবালৈ গ'লে, এতিয়া আপোনালৈ চাই দিয়াৰ লগে লগে আপুনি কি কাপোৰ কানি পিন্ধি আছে, মোৰতো চকুৱে দেখা পাইছো। ঈশ্বৰেতো 32 প্ৰকাৰ অলংকাৰ পৰিধান কৰিছে, হয়নে? কৃষ্ণক দেখিবলৈ কেনেকুৱা, তাৰ জৰিয়তে মনটো স্থিৰ হ'ব, সেই ৰূপটোত যেতিয়া গুৰুত্ব এটা থাকিব। আৰু কিবা এটা কৰোঁতে বহুতে যেতিয়া স্বৰূপটো মনলৈ ভাহি আহিব, তেতিয়া সেইজন ব্যক্তিক আপুনি বেলেগকে ক'বগৈ নালাগে, এইটো খাব নালাগে, এইটো নাখাবা, এইটো কৰিব নালাগে, এইটো নকৰিবা। স্বৰূপটো মনলৈ ভাহি অহাৰ লগে লগে সেইখিনিতে তেওঁ স্বভাৱতে সংযম হৈ যাব। যিটো মেচিনৰ পৰা ধোঁৱা নোলায়, এইটো মেচিন তেওঁ ধোঁৱা উলিয়াবলৈ ভুলতো ব্যৱহাৰ নকৰে। বুজি লওক আৰু ইনডাইৰেক্টলি কি কৈছো, হয়নে? এইটো মূৰ্খামিৰ এটাইপাৰে পুৰা কাষ্ঠা। আজিকালি বিজ্ঞানীবিলাকেও লাগি আছে ধোঁৱা নোলোৱা মেচিন বনাবলৈ। বায়ু প্ৰদূষণ হৈছে, ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে, কোনো অংশ দি ধোঁৱা নোলায়, সেইজনে বহি লৈ আকৌ ধোঁৱা উলিয়াই আছে। ধৰ্ম কৰ্ম বাদ দিয়ক, মানুহৰ চিন্তা হয় নে সেইটো? গতিকে এই কথাখিনি ভাগৱত মাৰ্গে অন্ততঃ মনটোত ক্ৰিয়া কৰাই দিব পাৰে। সেইবাবে ভগৱত মাৰ্গত আগবাঢ়িবলৈ হ'লে আমি নিজকে ঈশ্বৰৰ ভক্ত বুলি ক'বলৈ হ'লে 6টা বস্তু নিজৰ জীৱনত প্ৰয়োজন। এই 6টা বিষয়ৰ কথাই গুৰুৱে শৰণ প্ৰদান কৰোঁতে কয়। 6টা সংকল্প। সেই 6টা সংকল্প কি? অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিষ্য ভিতি বিশ্বাসো গৌতুপ্তে বৰণম যথা আত্মনিক্ষেপ কাৰ্পণ্যয়ন্তা বিধি শৰণাগতিম। শৰণাগতি, ঈশ্বৰৰ আশ্ৰয় হোৱা। কিন্তু শৰণাগতি বুলি কওঁতে এইটো কথা স্পষ্ট হোৱা প্ৰয়োজন, আপুনি মই যি শৰণ গ্ৰহণ কৰোঁ, গীতাৰ যি এক শৰণ, একেই নহয়। কিন্তু গীতাৰ এক শৰণ বহুত উচ্চ পৰ্যায়ৰ। আমি ধৰ্ম ধৰিবলৈ পোনপ্ৰথম গুৰুমুখী হৈ শৰণ লৈছোহে, চহীটো প্ৰথম মাৰিছোহে, চিধাই এশৰণীয়া হৈ গলো নি? এশৰণীয়া মানে বহুত উচ্চস্তৰীয় এটা স্থিতিক বুজা যায়। ভক্ত প্ৰহ্লাদ স্ফটিকৰ স্তম্ভ বুলি দেখা নাই, জগতৰ ঈশ্বৰক দেখিছে। মই মানুহতে ঈশ্বৰক দেখা নাই, নিজকে এশৰণীয়া বুলি কেনেকৈ ক'ব পাৰোঁ? কৃষ্ণত শৰণ বুলি কৈ দিলে এশৰণ হৈ নাযায়, এশৰণ সিদ্ধ হয়গে। কেনেদৰে? যদি সেই ভক্তিৰ ধাৰাটোত তেওঁ আগবাঢ়ি গৈ আছে। কিন্তু মই বোলে কৃষ্ণতে শৰণ ললো, সেইবুলি মই এশৰণীয়া বুলি নিজকে ক'ব নোৱাৰোঁ। যদি মোৰ চকুমুদি 10 খোজ আগবাঢ়ি যাবলৈ মোৰ ভয় লাগিছে, কাৰণ মোৰ ভয় লাগিব নহয়, খালটো মই চকুমুদি পাৰ হ'ব পাৰিম জানো? পৰিম বুলি ভয় লাগিব। ঈশ্বৰৰ প্ৰতিটো ইমান বিশ্বাস নাই যে মোক পৰিলে ঈশ্বৰে ধৰিব, নিজকে এশৰণীয়া বুলি ক'ব পাৰোঁ জানো? সেই স্থিতিটো কোনোবাই কাৰোবাক কৈ দিলে হৈ নাযায়, সেই স্থিতিটো প্ৰাপ্ত কৰা যায়। কাৰ জৰিয়তে? এই প্ৰাথমিক শৰণৰ ব্যৱস্থাটোৱে যদি জীৱনত বৰ্তি গৈ থাকে, তেতিয়াহ'লে গভীৰতালৈ গৈ গৈ তাৰ জৰিয়তে তেওঁ এক শৰণৰ স্থিতিলৈ যাব পাৰে। নহ'লে এক শৰণ বুলি ক'লে আমাৰ মানুহৰ মাজত ভুল ধাৰণা আছে। এতিয়া যেতিয়া বুজিছো, ভাগৱতেতো এইটো বুজোৱা নাই, আমাক কৈছে বোলে নামে গতি নামে মতি নামে পিতা মাতা। আমি যেতিয়া বুজিছোৱেই যে নামেহে গতি নামেহে মতি, সেই বুলি আপুনি মই ঘৰ দুৱাৰ বনাবলৈ বাদ দিয়া নাই নহয়। আমি যেতিয়া বুজিছোৱে যে নামতে সকলো গতি আছে, ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰিলে বাদ দিবলৈ কৈছো নি? হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব নালাগে এইবিলাক কৈছো জানো? যেতিয়া গম পাইছো যে এইবিলাক কৰি লাভ নাই, ঈশ্বৰৰ নামেহে গতি দিব, এইটো মানসিকতাটো আমি সৃষ্টি কৰা নাই যে পঢ়া শুনা বাদ দিব লাগে, ঘৰ দুৱাৰ বনাব নালাগে, মুঠতে সকলো অস্থায়ী ঈশ্বৰৰ নাম লৈ বহি থাকে। এই দৰ্শনটোতো শিকোৱা নাই। ভাগৱতে কি কৈছে? হয় যে আমাৰ 4 যুগৰ যুগ ধৰ্ম আছে নহয়, আমি সকলোৱে জানো। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা। কিন্তু ইয়াত অকণমান পাক এটা আছে। কলি যুগত নহয়, 4 যুগতে শ্ৰেষ্ঠ হিচাপত নামেই শ্ৰেষ্ঠ ধৰ্ম, নহয়নে? তাক বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু নাম শ্ৰেষ্ঠ ধৰ্ম হয়, তাৰ অৰ্থ এইটো নহয় যে আমি ব্যৱস্থাবিলাক ত্যাগ কৰি দিম। আজি যেনেকে মই যদি পথাৰলৈ যাওঁতে গাটোত যদি বোকা লাগি আহে, মই যদি কওঁ এই কলিত নামেই শ্ৰেষ্ঠ, নামতে থৈ দিওঁ, গা ধোৱা হৈ যাব নি? হৈ নাযায়। ব্যৱস্থাটো কৰিবলৈ মই পানীৰেই গাটো ধুব লাগিব, নহয়নে? খালি গা ধুওঁতে মই নাৰায়ণক ইষ্টক স্মৰণ কৰি ল'ম, ফলত গা ধোৱা কৰ্মটো ঈশ্বৰ কৰ্মলৈ পৰিৱৰ্তন হ'ব। ঠিক তেনেদৰে এই কথাষাৰ লৈ আমাৰ কিছু অকল সমাজত আপোনাৰ ধৰি লওক শ্ৰাদ্ধাদি কিছুমান কৰ্ম, এই কলিযুগত নামেই শ্ৰেষ্ঠ, গতিকে এইবিলাক নকৰিলেও, এনেকুৱা কিছুমান দৰ্শন আছে।
ব্যৱস্থাটোক আমাক এৰিবলৈ কোৱা নাই নহয় খালি ব্যৱস্থাটো আমি বিষ্ণুমুখী কৃষ্ণমুখী হৈ কৰিব লাগিব দৰ্শন হৈছে এইটো তাৰ প্ৰসংগ এটা আহে কিছু লোকে কয় নহয় বোলে তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইখবমতি গৰুটো অধম কৃষ্ণ বদতি বোলে যি তীৰ্থ বুলি জলক জ্ঞান কৰে যি প্ৰতিমাত দেৱতা বুদ্ধি কৰে এইবিলাক মতি বোলে বৈষ্ণৱৰ নাই সেইজনৰ মতিত বোলে গৰুতকৈ অধম এনেকে অৰ্থ কৰা যায় কিন্তু ক'ব বিচৰা হৈছে কি এই উপদেশটো মধ্য দশমত বসুদেৱে বলৰামক দিছিল যিটোৰ পদ ভাঙনি কৰি মহাপুৰুষে লিখিছে যে তীৰ্থ বুলি জলকো জ্ঞান কৰা হয় কাৰণ আমি শৰীৰ স্বভাৱতে তীৰ্থ বুলি নাভাবিলে শৰীৰটোৰ কায়ী খুচিটো কিহৰ জৰিয়তে কৰোঁ জলেৰেইতো কৰোঁ নহয়নে গতিকে জলকো তীৰ্থ বুলি জ্ঞান কৰা হয় প্ৰতিমাটো দেৱ বুদ্ধি কৰা হয় আমি যেতিয়া কৈছো বোলে প্ৰতিমাত কেনেকে দেৱতা আছে যেতিয়া ভাগৱতেই কৈছে সমস্ত ভূততে নাৰায়ণ আছে নহয়নে তেতিয়ালে ঈশ্বৰৰ মূৰ্তিটোত ঈশ্বৰ নাই বুলি কোনোবাই ক'ব পাৰিবনে এইটোতো অপৰাধ হ'ব বৈষ্ণৱ মাৰ্গত কাৰণ আমাৰ ভাগৱত মাৰ্গত 8 প্ৰকাৰৰ মূৰ্তিৰ কথা আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিমাইং প্ৰতিমাস্থ বিধাস্মিত যে ভগৱন্তক উপাসনা কৰাৰ মূৰ্তিৰ অৱলম্বন কৰিবই লাগিব কোনেও মূৰ্তি নামানো বুলি বা মূৰ্তি মই নাই মানা বুলি ক'ব নোৱাৰে ভাগৱতো মূৰ্তি ভাগৱত ঈশ্বৰৰ বাংময় মূৰ্তি ঈশ্বৰৰ মূৰ্তি শিলৰ হ'ব পাৰে কাঠৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে লিখিত হ'ব পাৰে লিপিত হ'ব পাৰে মহাপুৰুষেও সেইবাবে লিখিছে যেতিয়া নাৰদদেৱে ভক্তধ্ৰুৱক উপদেশ দিছিল ঈশ্বৰক উপাসনা কৰিবলৈ তেতিয়া কৈছে কি বোলে মূলময় মন্ত্ৰময় দাৰুধাতুময় লেখালে পানুজত প্ৰতিমা দিশয় খালে গ্ৰাম শিলাত যে শ্বেতমণ্ডলত জল আদি অনুজত অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শ্ৰদ্ধা ভাৱে ভক্তি ভাৱে ভজিবে কহৰি ঈশ্বৰৰ এইসকল অধিষ্ঠান নহলে চাওকচোন এনেকুৱা মানসিকতাও আছে আমিয়ে কৈ ফুৰিছো আমিয়ে কৈছো যে সকলো ভূততে বিষ্ণু আছে কিন্তু নহয় ভাগৱততে আছে মূৰ্তিত নাই কাৰণ মূৰ্তি বুলি কোৱাৰ লগে লগে আমাৰ মানুহৰ মাজত ভুল ধাৰণা এটা আছে সেয়াও ঈশ্বৰৰ স্বৰূপ চাওকচোন সাধাৰণ স্ৰোতে আজি যদি আপোনাৰ মোৰ পিতৃ মাতৃ যেনিবা ককা আইতাৰ ফটোখনত ককা আইতাৰ হাড় মঙহ তেজ বল বিদ্যা বুদ্ধি একো নাই দেখাৰ লগে লগে কি হয় ককা আইতাৰ ছবিখন মোৰ মনত ভাহি পৰে নহয়নে তাত হাড় মঙহ একো নাই বুলি কোনোবাই দলিয়াই দিব পাৰিবনে গতিকে ঈশ্বৰৰ মূৰ্তিৰ ক্ষেত্ৰতো চিত্ৰৰ ক্ষেত্ৰতো তেনেকুৱা দেখাৰ লগে লগে ভাহি আহে আৰু দ্বিতীয়তে বজাৰৰ পৰা কিনি অনা মূৰ্তি এটা আনি কোনোবাই পূজা নকৰেহি নহয় তাত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় প্ৰাণ প্ৰতিষ্ঠা বুলি ক'লে এইটো স্পষ্ট হোৱা প্ৰয়োজন যে ঈশ্বৰক কেনেকৈ প্ৰতিষ্ঠা কৰিব মানুহে ঈশ্বৰে ভাৱেৰে নিমন্ত্ৰণ জনায় ভাগৱতৰ আসন ভাগ এতিয়া চাওকচোন একাদশত এটি প্ৰসংগ আহে যেতিয়া ৰজা নিমিয়ে নৱসিদ্ধৰ পৰা উপদেশ গ্ৰহণ কৰিছে তেতিয়া সপ্তম অধ্যায়ত আবিসূত শুদ্ধই ৰজা নিমিৰ আগত ভগৱান বিষ্ণুক কলিত বোলে কেনেদৰে তন্ত্ৰ মতেৰে পূজা কৰিব সেই বিষয়ে বৰ্ণনা কৰিছে মহাপুৰুষে নিজেই কলম ধৰিছে এতিয়া তন্ত্ৰ বুলি কওঁতে আমাৰ মানুহে পটককে ভাবিলে বোলে ধৰি লওক দুল তাবিজ বেজ বেজালি কৰা যিখিনি কৰ্ম সেইটোৱে তন্ত্ৰ কিন্তু আমাৰ বৈষ্ণৱৰো তন্ত্ৰ আছে নাৰদৰ ৰূপে ভৈলা অৱতাৰ পাঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ আমি উপাসনাৰ পদ্ধতি আমাৰ ক'ৰ পৰা আহে নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰৰ পৰা তন্নাত ত্ৰায়তি তন্ত্ৰ তন মানে হৈছে শৰীৰক তৰাই নিয়াৰ যিটো মাধ্যম সেয়া হৈছে তন্ত্ৰ মাৰ্গ পূজাত কি কৰা হয় প্ৰতিজন বৈষ্ণৱে বিষ্ণুক পূজা কৰাৰ বাবে অধিকাৰী হয় দেৱী দেৱতাসকলৰ পূজাৰ ক্ষেত্ৰত বেলেগ কাৰণ তাত দীক্ষিত হ'বগে লাগে কাৰণ সকলোতে আমাৰ অধিকাৰ নাই কিন্তু বৈষ্ণৱ ৰূপত বিষ্ণুৰ পূজাত সকলোতে অধিকাৰ আছে আৰু পূজাতনো কি কৰা হয় এইটো আড়ম্বৰ নহয় এই যে কোৱা হৈছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ জীৱনৰ 8 বয়সতে যদি শিক্ষা পঢ়া শুনাৰ ক্ষেত্ৰত ধ্যান নাথাকে সেইটো তেতিয়ালে পাছৰ জীৱনত কি কৰিব কিবা এটা কাম কৰে ধ্যান মানে কি একাগ্ৰতাটো লাগিব নহয়নে একাগ্ৰতাৰ পিছতে ইয়াৰ পিছত ত্ৰেতাত যজ্ঞ যেতিয়া গৃহস্থিত প্ৰৱেশ কৰিলে কৰ্ম কৰিব লাগিব পূজা মানে যে এনালাইসিস তাক বিশ্লেষণ কৰা আৰু যেতিয়া শৰীৰটো একেবাৰে অবশ হৈ পৰিবগে কাম মন একো কৰিব নহয় তেতিয়া কি কৰিম একমাত্ৰ উত্তম মাধ্যম নাম কিন্তু ইয়াৰ অৰ্থ এইটো কোৱা হোৱা নাই যে নাম লবলৈ সেই বুঢ়া বয়সলৈ থৈ দিম নহয়নে কাৰণ পাক ঢেৰ আছে এইবিলাক পাক অকনমান খুলি বুজাটো বৰ প্ৰয়োজন
যুগ ধৰ্মৰ ৰূপত এতিয়া স্বভাৱতে নাম শ্ৰেষ্ঠ, কিন্তু নাম লোৱা মানে এইটো নহয় যে জীৱনৰ যাৱতীয় প্ৰয়োজনীয়খিনি আমি ত্যাগ কৰি দিম। চাওকচোন ভগৱানক কেনেকৈ চিন্তা কৰা হয়। যেনেকৈ অতিথি এজন সোমাই অহাৰ লগে লগে বাটত দেখাৰ লগে আমি ধৰি লওক আমাৰ অসমীয়া সমাজত কি কয়, মুখ হাত ধুবলৈ পানী ঘটিটো আগবঢ়াই দিয়ে, পানী একজাৰ আগবঢ়াই দিয়ে। ভগৱন্তক প্ৰথমতে ঈশ্বৰে ভাগৱতৰ আসনেই হওক, মূৰ্তিৰ আসনেই হওক, যিয়েই নহওক, উপাসনাৰ তাত ভক্তজনে কি কৰিব, ভগৱন্ত ক'ত আছে, আমাৰ হৃদয়ত। আৰু এই হৃদয়ৰ পৰা ভগৱন্ত এই ব্ৰহ্মতালেদি বাজ হৈ যে সন্মুখৰ আসনত বহিছে, এই ভাৱনা তেওঁ কৰিব। ভজন আৰু ভোজন সেইকাৰণে নীৰৱে কৰিব লাগে। ভজন ঈশ্বৰক চিন্তা কৰা সময়, ভোজন খোৱা সময় তেওঁ চিন্তা কৰিব ন, মোৰ হৃদয় পদ্মৰ পৰা ভগৱন্ত বাজ হৈ পেলাই সন্মুখৰ আসনত বহিছে। মানুহজনক যেনেকৈ ভৰি হাত ধুবলৈ মোক হাত ভৰিত জল দিয়া হৈছে, ভগৱন্তক কি দিয়া হয় চাওকচোন। ঋষিমুনিসকলৰ কোনোবা এজন ভক্তৰ ওচৰলৈ যদি কোনোবা এজন আছে ভাগৱতৰ বাৰে প্ৰতি প্ৰসংগ আহে বোলে, পাদ্য অৰ্ঘ আচমনি দিয়া পুজিলা সৰহে। পাদ্য মানে কি, ভৰি ধোৱা জল। প্ৰভু তুমি আহিছা, ভক্তজনে ভাৱেৰে দিব, এইটোত পাত দিয়ম নহয়নে, ক'ব নোৱাৰিলে অন্তত ভাৱ ধাৰণাটো যাতে স্পষ্ট হয়, সেইকাৰণে এইখিনি কথা ক'ব বিচৰা হৈছে। ভৰি ধোৱা জল ৰূপত পাদ্য, অৰ্ঘ মুখ ধোৱা জল, মুখ প্ৰক্ষালন কৰা জল আচমন জল, নহয়নে। ইয়াৰ পিছত প্ৰভু তোমাক কি নিবেদন কৰিম, ধন্যবাদ ৰূপত গন্ধ পুষ্প দিলে, নহয়নে। ভগৱন্তৰ বৃক্ষৰ ভিতৰত বোলে আটাইতকৈ প্ৰিয় হৈছে তুলসী, সেইকাৰণে ভগৱন্তক তুলসী দিয়া হয়। এতিয়া ইয়াৰ মাজত আছে তুলসী মনা নমনা, সেইজোপা বৃক্ষ হয়, বৃক্ষত আকৌ মনা নমনাৰ প্ৰশ্ন আহিল ক'ৰ পৰা, নহয়নে। ভাগৱতে ইমানলৈকে কৈছে বোলে কৃষ্ণ পদ তুলসীৰ নলৈলে ক ঘ্ৰাণ, নিশ্বাস কাহনটো যেন ভাটিৰ সমান। কুমাৰৰ ভাটিটোত বায়ু থাকে কিন্তু প্ৰাণ নাই। যিবিলাক কৃষ্ণপদ তুলসীৰ গন্ধই লোৱা নাই, তেওঁৰ সেই শৰীৰটো সেই ভাটিৰ লগত তুলনা কৰিছে। কিয়, কাৰণ ঈশ্বৰৰ প্ৰিয় বস্তু। গন্ধ তুলসী অৰ্পণ কৰিলে, তাৰপিছত নৈবেদ্য যি আছে সেইখিনি অৰ্পণ কৰিলে, ইয়াৰ পিছত ঈশ্বৰ স্তুতি প্ৰশংসা কৰিলে, যেনেকৈ কোনোবা এজন মানুহ গ'লে আমি তেওঁ গুণবিলাক প্ৰশংসা কৰোঁ, নহয়নে। ইয়াৰ পিছত পুনশ্চ অন্তত কি ভাবিব যে সন্মুখত স্থিত ভগৱন্ত পুনশ্চ আহি পেলাই মোৰ হৃদয়ত প্ৰতিস্থাপিত হৈছে। এই ভাৱনা কৰি কৰিব কৃষ্ণৰ সাংগোপাংগে পূজা সমাপতি, এইটোৱে চিন্তা। ইয়াত কোনো আড়ম্বৰ নাই। কিন্তু সকলোৱেতো ইমানখিনি কৰি থাকিব নোৱাৰে, সকলোৱে সমাজ ধৰি লওক সময় সুবিধাৰ কথা আছে। সেইকাৰণে কি ক'লে যে আটাইতকৈ উত্তম পূজা ভগৱানৰ নাম লোৱা, আটাইতকৈ উত্তম যজ্ঞ ভগৱন্তৰ নাম লোৱা। কিন্তু কোনোবাই যদি বিচাৰিছে তেতিয়াহ'লে তেওঁ কৰিব পাৰে। যেনেদৰে চাওকচোন কলিযুগত আমি কৈ থাকোঁ নহয় যে অন্য ধৰ্ম সকলো বিড়ম্বন, কিন্তু এই সকলো ধৰ্ম কৰ্ম যদি ঈশ্বৰ কৃষ্ণৰ অৰ্থে কৰা হয়, সেইখিনিও কিন্তু ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কেনেকৈ, একাদশত ওলাইছে নহয়, ৰজা নিমিৰ আগত কবি সিদ্ধই কৈছে বোলে, কবি নিগদতি শুনিও সম্প্ৰতি, কহোঁ বেদান্তৰ তত্ত্ব, স্বভাৱে যি কৰে সুমত ব্ৰত, যজ্ঞ দান সদাচাৰ, হুয়ায়ে কমনে যতে ক আচৰে, লৌকিক বৈদিক কৰ্ম, কায় বাক্য মনে ঈশ্বৰ কৃষ্ণত, অৰ্পিব শিষব ধৰ্ম, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে সিও হুৱে জানা, মহাভাগৱত ধৰ্ম। নিত্য নৈমিত্তিক লৌকিক বৈদিক যত যি কৰ্ম আছে, এইখিনি যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয়, সেয়াও ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। তাৰ পৰা এইটো বুজাইছে নি যে কলিত যুগ ধৰ্মৰ কাৰণে সকলো কাম বনে ঈশ্বৰৰ নাম লৈ থকাটোৱে নহয়, ঈশ্বৰৰ নাম ল'ব লাগিব, কিন্তু সকলো কৰ্ম ঈশ্বৰমুখী হৈ কৰা। তাৰ জৰিয়তে লৌকিক কৰ্ম এটাও ঈশ্বৰৰ কৰ্মলৈ পৰিৱৰ্তন হয়। এইটো হৈছে ভাগৱত ধৰ্মৰ সংজ্ঞা। নিত্য নৈমিত্তিক আমি যি আচৰণ কৰিছোঁ, সেইকাৰণে ভক্তজনৰ দায়িত্ব কি, শৰণৰ প্ৰসংগ কৈ থকা হৈছিল ন। পোন প্ৰথম সিদ্ধান্ত কি, অনুকূলেশ্য সংকল্প, ঈশ্বৰৰ যিখিনি অনুকূল কাম সেইখিনি জীৱনত গ্ৰহণ কৰিব লাগিব। ঈশ্বৰৰ যিখিনি প্ৰতিকূল কাম সেইখিনি জীৱনৰ পৰা বৰ্জন কৰিব লাগিব। ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণ কথা, এই কথাটো মানিব লাগিব। ঈশ্বৰে যে একমাত্ৰ অভিভাৱক, এই কথাটো স্বীকাৰ কৰিব লাগিব। ঈশ্বৰৰ ওচৰত দাস্যভাৱ পঞ্চমতে, ষষ্ঠতে কি, ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন। কেনেকৈ হ'ব এতিয়া কেনেকৈ হ'ব, তাৰ আগবাঢ়ি যোৱাৰ আগমুহূৰ্তত অকণমান পাঠ আগবাঢ়ক। কৃষ্ণ।